নমস্কাৰ তোমালোকক স্বাগতম জনাইছো মোৰ এই ইউটিউব চেনেলটিলৈ তোমালোকক মই যোৱা ভিডিঅ'লৈকে তোমালোকক এই ইউটিউব চেনেলটোৰ মাধ্যমেদি চেপ্টাৰ 1 ক্লাছ 10ৰ তোমালোকক মই হেতু ম্যাথমেটিক্সৰ তোমালোকক ক্লিয়াৰ কৰি দিয়া হৈছিল এতিয়া আমি তোমালোকৰ যি 2 নম্বৰ চেপ্টাৰ বহুপদ আছে আমি বহুপদটো আজি আমি শিকিম এতিয়া আমি ইয়াত বহুপদটোত আমি ইয়াত দ্বিঘাত বহুপদ ত্ৰিঘাত বহুপদৰ বিষয়ে পঢ়িবলৈ পাম বিশেষকৈ আমি তোমালোকৰ এতিয়া আমি দ্বিঘাত বহুপদটো কেনেকৈ হয় আমি তাক প্ৰথমতে আমি চাই লৈছো চোৱা এটা দ্বিঘাত বহুপদ হ'ব হলে তাৰ আদৰ্শ ঠাঁচটো কেনেকুৱা ধৰণৰ হ'ব লাগে চোৱা ax² + bx + c হয়নে এই সমীকৰণটোক এটা দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ বুলি কোৱা হ'ব যদিহে a মান 0 নহয় দেই a মান ≠ 0 a মানটো 0 হ'ব নোৱাৰে যদি a মান 0 হৈ যায় তেতিয়াহ'লে ইয়াৰ গোটেই বস্তুটোৱে 0 হৈ যাব তাৰমানে ইয়াৰ ঘাতটো নাথাকিব দ্বিঘাত হয়নে নহয় ঠিক এইটো হয় এটা চোৱা এটা দ্বিঘাত সমীকৰণ যেনেকৈ ধৰি লোৱা y = ax² + bx + c এই সমীকৰণটোৰ সদায় যি লেখ থাকিব এই লেখটো আকৃতিটো সদায় কেনেকুৱা ধৰণৰ হয় আকৃতিটো সদায় এনেকুৱা টাইপ হ'ব ওপৰলৈ মেল খোৱা টাইপ হ'ব নাইবা এনেকুৱা তললৈ মেল খোৱা টাইপৰ হ'ব গতিকে এই লেখটো আমাৰ সদায় এনেকুৱা হয় তাৰমানে আমি অধিবৃত্ত বুলি ক'ব পাৰো অধিবৃত্ত বা পেৰাবোলা দেই পেৰাবোলা বুলি ক'ব পাৰো হয়নে নহয় এটো পেৰাবোলা বুলি ক'ব পাৰো বা অধিবৃত্ত বুলি ক'ব পাৰো এটো এমসিকিউ তোমালোকক সোধে যে এটা দ্বিঘাত বহুপদৰ লেখডালৰ আকৃতি কেনেকুৱা ধৰণৰ হয় অধিবৃত্ত বা পেৰাবোলা হয় আকৌ ইয়াত এটা বস্তু ডিপেন্ড কৰে তোমালোকৰ যদি a টু দে a বস্তুটো যদি গ্ৰেটাৰ দেন টু 0 0তকৈ যদি a মানটো কি হয় ডাঙৰ হয় যদি 0তকৈ a গ্ৰেটাৰ দেন টু 0 হয় a যিটো আছে এই মানটো যদি 0তকৈ ডাঙৰ হয় তেনেহলে আকৃতিটো আমাৰ কেনেকুৱা ধৰণৰ হয় লেখডালৰ আকৃতি ওপৰলৈ মেল খোৱা হয় আৰু যদি a লেছ দেন টু 0 হয় a মানে মানটো শূন্যতকৈ সৰু তাৰ মানে মাইনাসত থাকে তেতিয়া আমি কেনেকুৱা ধৰণৰ হ'ব তললৈ মুখ মেলা হ'ব এটো আমি ইয়াত দিয়া আছে চোৱা এটো যদি a গ্ৰেটাৰ দেন টু 0 হয় তেনেহলে ই ওপৰলৈ মেল খোৱা টাইপ হ'ব আৰু যদি a লেছ দেন টু 0 হয় তেনেহলে তললৈ টাইপ হ'ব গতিকে আমি এনে বক্ৰবোৰক অধিবৃত্ত বা পেৰাবোলা বুলি কোৱা হয় হয়নে নহয় আমি এই বস্তুটো শিকালো তাৰপিছত নেক্সট আমি চাম তোমালোকৰ ইয়াত আমি চাম যে শূন্য আমি এটা দ্বিঘাত বহুপদৰ শূন্য সংখ্যা কেনেকৈ হয় এটা গ্ৰাফত চোৱা আমি এটা গ্ৰাফ এটা ললো এই গ্ৰাফটো দিছেনে এটো কি দিছে ax² + bx + c দ্বিঘাত বহুপদৰ ইয়াত শূন্য সংখ্যা কাউন্ট কৰিব লাগে শূন্য সংখ্যা কেনেকৈ কাউন্ট কৰিম এই গ্ৰাফটো চোৱা এই গ্ৰাফটোত কি দেখিছা তোমালোকে এডাল গ্ৰাফত x ডেছ আৰু y ডেছ গ্ৰাফত দেখিছো যে এটা মানে লেখ এটা কি দিছে এই লেখটোৱে কি কৰিছে x অক্ষক a বিন্দুত কাটিছে আৰু তোমালোকৰ a ডেছ বিন্দুত কাটিছে গতিকে আমি এটা কথা জানো যে যেতিয়া এডাল লেখে x অক্ষক যেটা বিন্দুত কাটিব সেই বহুপদটোৰ শূন্য সংখ্যা হিমানি হ'ব বুজি পাইছা গতিকে ইয়াত a বিন্দু আৰু a ডেছ বিন্দু দুটা বিন্দুত কাটিছে গতিকে এই লেখটোৰ শূন্য সংখ্যা 2 হ'ব মানে হল ঠিক একেদৰে ইয়াতো a ডেছ আৰু a কাটিছে x অক্ষক তেতিয়াহ'লে ইয়াৰ শূন্য সংখ্যা হ'ব দুটা হয়নে নহয় নেক্সট চোৱা এটো যদি আমি চাও তাতো দেখিছো তুমি লেখটো কিমান কাটিছে a বিন্দুত কাটিছে গতিকে ইয়াৰ শূন্য সংখ্যা হ'ব এটা ইয়াতো এটা a বিন্দুত কাটিছে x অক্ষ গতিকে ইয়াৰ শূন্য সংখ্যা হ'ব এটা হয়নে নহয় নেক্সট চাবা নেক্সট ইয়াত দিছে কি এই গ্ৰাফটোত চোৱা এই গ্ৰাফটো যদি চাও আমি ইয়াত এটাও মানে তোমাৰ x অক্ষত কটা নাই y অক্ষত কাটিছে অকল গতিকে আমি এই মানে গ্ৰাফটোৰ শূন্য সংখ্যা নাই বুলি ক'ম কাৰণ x অক্ষত কটাই নাই গতিকে শূন্য সংখ্যা 0 হ'ব এটুকু x অক্ষত কটা নাই গতিকে ইউ হ'ব তোমালোকৰ শূন্য সংখ্যা ইয়াত নাই ইয়াত শূন্য নাথাকে হ'ব এটা চোৱা আমি এটা বেলেগ এটা বস্তু চাম যে ax² + bx + c দ্বিঘাত বহুপদটোৰ এই ক্ষেত্ৰত কোনো শূন্য নাথাকিব তাৰমানে ইয়াত ওপৰত থকা এই গ্ৰাফ গিটাৰ কোনো শূন্য নাই আমি এটা কথা জানো যে এটা দ্বিঘাত বহুপদৰ শূন্য দুটা এটা দ্বিঘাত বহুপদ যেনিবা ললোৱা তুমি দ্বিঘাত বহুপদটা ললা দ্বিঘাত বহুপদটো ধৰিলা এটো যেনিবা দেই ax² + bx + c হয়নে a ≠ 0 এই দ্বিঘাত বহুপদটোৰ আমি শূন্য সংখ্যা কিমান আমি জানো যে দ্বিঘাত বহুপদৰ শূন্য সংখ্যা দুটা থাকে দুটা শূন্য থাকে হয় না নহয় দুটা শূন্য থাকে নাই কেতিয়াবা আমাৰ এটাও শূন্য থাকিব পাৰে এটা শূন্য থাকিব এটা শূন্য বুলি কিয় কোৱা হয় চোৱা দুটা স্পষ্ট শূন্য থাকে বা দুটা একে সমান সংখ্যক শূন্য থাকে বা এটা শূন্য থাকে নাইবা এটাও শূন্য নাথাকিবও পাৰে হয় না নহয় এটাও শূন্য নাথাকিব পাৰে দ্বিঘাত বহুপদৰ দেই চোৱা এতিয়া আমি ইয়াত চালো যে দুটা শূন্য থাকিব পাৰে বা এটা শূন্য থাকিব পাৰে এটা শূন্য কেনেকৈ থাকে সেম শূন্য দুটা সেম শূন্য সেম 0 সেম 0 সেম 0 দুটাক আমি একেটা শূন্য বুলি ধৰিম মানে যেনেকৈ ধৰিলা -2 ওলালে এটা দ্বিঘাত বহুপদৰ শূন্য যেনিবা এটাক আমি এটা শূন্য বুলি ধৰিম মানে তুমি এইটো -2 টো এটা এবাৰে ল'ব পাৰি এবাৰ কাউন্ট কৰা হৈছে সেই সেম 0 যেতিয়া থাকিব তাক আমি এটা শূন্য বুলি ক'ব পাৰো বা দুটা শূন্য বুলিও ক'ব পাৰো দুটা একে শূন্য থাকিলে তাক আমি এটা শূন্য বুলি ক'ম বুজি পাইছা হেতু গতিকে এটা আমাক সেই কাৰণে কোৱা হৈছে এটা দ্বিঘাত বহুপদৰ হয়তো দুটা স্পষ্ট শূন্য থাকে বা দুটা একে সমান সংখ্যক শূন্য থাকে বা নাইবা এটাও শূন্য নাথাকে ইয়াৰ অৰ্থ এইটোৱে যে এটা
এটা 2 মাত্ৰাৰ বহুপদৰ খুব বেছি দুটাহে শূন্য থাকিব পাৰে এটা মানে দ্বিঘাত বহুপদ এটাৰ শূন্য সংখ্যা খুব বেছি আটাইতকৈ বেছি মানে দুটাহে থাকিব পাৰে তাতকৈ আৰু নোৱাৰিব বুজি পাইছা সেইখিনি হৈ গ'ল নেক্সট চোৱা নেক্সট আমি ইয়াত যদি চাওঁ এটা বস্তু চাবা তোমালোকৰ এতিয়া চোৱা n মাত্ৰাৰ বহুপদটা ল'লা যেনিবা ধৰিলা n মাত্ৰাযুক্ত এটা বহুপদ মই তোমালোকক এই যে বস্তুখিনি দিছোঁ এই বস্তুখিনি কিন্তু MCQ কাৰণে বহুতেই ইম্পৰ্টেণ্ট তোমালোকে কোনো ইউটিউব চেনেলত এনেকৈ বুজাই তোমালোকক নিদিব মানে ধৰি লোৱা তোমালোকে ফ্ৰীতে ফ্ৰী ক্লাছত মানে এনেকৈ ধৰণে বুজাই নিদিয়ে তোমালোকক তাত তোমালোকৰ পেইড কোৰ্চ ল'ব লাগিব এপৰ ভিতৰত যাব লাগিব বহুত কথা ক'ব মই তোমালোকক ইউটিউবত ফ্ৰী ভিডিঅ' দি আছোঁ যিহেতু তোমালোকে ফ্ৰীকৈ ধুনীয়াকৈ শিকিব পাৰিবা তোমালোকে খালি বস্তুটো আয়ত্ত কৰিবলৈ চেষ্টা কৰিবা আৰু যদি কোনোবা চেনেলটো নতুনকৈ ভিজিট কৰিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা তোমালোকৰ লাভৱান হ'ব মই তোমালোকক যিমান পাৰোঁ আপ্ৰাণ চেষ্টা কৰি মই ভালকৈ বুজাবলৈ চেষ্টা কৰিছোঁ খালি তোমালোকে মোক ছাপোৰ্ট কৰি যাবা চোৱা এতিয়া n মাত্ৰাযুক্ত এটা বহুপদ ল'লা এই বহুপদটো n মাত্ৰাযুক্ত বহুপদ এটাৰ শূন্য সংখ্যা কিমান যদি সুধি দিয়ে তেতিয়া শূন্য সংখ্যা nটাই হ'ব দেই শূন্য সংখ্যা nটা হ'ব খালি মোৰ আখৰকেইটা তোমালোকে বেয়া আখৰত তোমালোকে গুৰুত্ব নিদিবা বুজনিটোত চাবা দেই এটা চোৱা n মাত্ৰাযুক্ত এটা বহুপদৰ শূন্য সংখ্যা কিমান হ'ব nটা হ'ব কিয় চোৱা এটা x কিউব যদি সুধি দিয়ে x কিউব প্লাছ 2x স্কোৱাৰ প্লাছ 2x প্লাছ 1 এই বহুপদটোৰ যদি মাত্ৰা মানে কি শূন্য সংখ্যা কিমান বুলি সুধে তেতিয়া তোমাৰ 3 হ'ব ইয়াৰ মাত্ৰা কিমান ইয়াত মাত্ৰাটো কিমান মানে মাত্ৰা হাইয়েষ্ট আমি 9ত শিকিছিলোঁ মাত্ৰা সদায় ইয়াৰ যিটো পাৱাৰ থাকে ন পাৱাৰটো হাইয়েষ্ট কিমান হ'ব তাকে মাত্ৰা বুলি কয় গতিকে এইটো এটা ত্ৰিঘাত বহুপদ গতিকে 3টা শূন্য থাকিব সেই বস্তুটো এইটো কেতিয়াবা MCQত আহে যে n মাত্ৰাযুক্ত এটা বহুপদৰ শূন্য সংখ্যা কিমান তেতিয়া তোমালোকে n বুলি লিখিব লাগিব nটা লিখিব লাগিব দেই অপশ্যনত থাকিব বা কেতিয়াবা 3টা 4টা এনেকুৱা ধৰণৰ দিব পাৰে 4টা থাকিলে 4টা হ'ব ইয়াৰ পাৱাৰটো যিমান থাকে সেইটোৱে হ'ব ইয়াৰ তোমালোকৰ শূন্য সংখ্যা বুজি পাইছা সেইটো তোমালোকক কোৱা হৈ গ'ল এতিয়া মই তোমালোকৰ ইয়াত যিটো তোমালোকৰ অনুশীলনী দিছে চোৱা আৰু এটা বস্তু তোমালোকক দেখাই দিছোঁ এইটো এক্সাম্পল যিটো 2 আছে চোৱা এক্সাম্পল 2 কি দিছে চোৱা যদি কোনো এটা বহুপদৰ লেখডালে x অক্ষক এটা বিন্দুত ছেদ কৰে তেন্তে ই এটা দ্বিঘাত বহুপদ হ'ব নোৱাৰে মই এতিয়া তোমালোকক কৈছিলোঁ যে যদি এটা দ্বিঘাত বহুপদৰ এডাল লেখে x অক্ষক এটা বিন্দুত কাটে তেতিয়া শূন্য সংখ্যা কেইটা হ'ব এটা হ'ব লাগে আৰু তেন্তে ই দ্বিঘাত বহুপদ হ'ব নোৱাৰিব বুলি কৈছে এতিয়া চোৱা x অক্ষক এটা বিন্দু কাটিছে এটা শূন্য হৈছে এইটো ঠিকেই আছে আমি পাইছিলোঁ যে দ্বিঘাত বহুপদৰ খুব বেছি দুটাহে শূন্য থাকিব আটাইতকৈ বেছি দুটা শূন্য থাকিব পাৰিব দ্বিঘাত বহুপদৰ হয় নহয় এই জাষ্ট পঢ়িছিলোঁ আমি এইটো পঢ়িছিলোঁ নাই দ্বিঘাত বহুপদটা দুটা শূন্য থাকিব পাৰে বা এটাও শূন্য থাকিব পাৰে এটা শূন্য নাথাকিবও পাৰে তাৰমানে খুব বেছি আমি আটাইতকৈ বেছি দুটাহে শূন্য থাকিব পাৰে হয় নহয় এটা আমাক এই বস্তুটোত কৈছে যে যদি কোনোটা বহুপদৰ লেখডালে x অক্ষক এটা বিন্দুত ছেদ কৰে যদি x অক্ষক এটা বিন্দুত ছেদ কৰে তাৰমানে শূন্য সংখ্যা এটা হ'ব গতিকে এটা হোৱা মানে এইটো বুজাইছে যে তাৰমানে সেম জিৰ' দুটা সেম জিৰ' থাকিব পাৰে হয় নে নহয় সেইটোকে আমি এটা শূন্য বুলি ক'ম তাৰমানে 2 আৰু 2 আছে ধৰি লোৱা এটা বহুপদৰ যেতিয়া আমি তাক সেম জিৰ' হ'লে তাক এটা শূন্য বুলি ধৰিম নাই সেইকাৰণে এইটো দ্বিঘাত বহুপদ হ'ব নোৱাৰে বুলি কৈছে নোৱাৰে নে পাৰে হ'ব গতিকে প্ৰথমটো আমাৰ ভুল আছেনে চোৱা তাৰপাছত কি হৈছে যদি এটা বহুপদ pxৰ ঘাত n থাকে তেন্তে ইয়াৰ সৰ্বোচ্চ শূন্য nটা হ'ব ঘাত n থাকিলে শূন্য nটা থাকিব মই এতিয়া জাষ্ট শিকাই গৈছিলোঁ হয়নে নহয় মই কৈছিলোঁ যে তোমালোকৰ এতিয়া MCQ আহিব বুলি এইটো আহি গৈছে না উদাহৰণত দিয়ে দিছে গতিকে এইবিলাক খুব ইম্পৰ্টেণ্ট বস্তু গতিকে যুক্তিটো শুদ্ধ হ'ব ক'ত আছে অপশ্যন নম্বৰ ডি দিছেনে এ অশুদ্ধ কিন্তু আৰ শুদ্ধ বুজি পাইছা নেক্সট চোৱা আমি আজি এক্সাৰচাইজ কৰিম তোমালোকৰ যিটো অনুশীলনী 2.2 আছে তাত কি দিছে আমাক এইটো তোমাৰ এই চিত্ৰটো চোৱা চিত্ৰটো লক্ষ্য কৰিলে আমি তাত শূন্য সংখ্যা কিমান চাব লাগে ইয়াত শূন্য সংখ্যা কিমান হ'ব মই তোমালোকক বহীত লিখি কৰি দিওঁ ইয়াতে কৰাই দিছোঁ মই ইয়াত শূন্য সংখ্যা কেইটা হ'ব ইয়াত শূন্য সংখ্যা এটাও নহয় দেই কিয় এটাও নহয় ইয়াত আমাৰ তোমালোকৰ x অক্ষক এই লেখডালে ছেদ কৰাই নাই মানে ছেদ কৰা নাই দেই ছেদ যেহেতু কৰাই নাই গতিকে ইয়াৰ শূন্য সংখ্যা হ'ব 0 এটা চোৱা এই লেখডালে কি কৰিছে ইয়াত x অক্ষক গৈ এটা বিন্দুত ছেদ কৰিছে গতিকে ইয়াত শূন্য সংখ্যা হ'ব এটা এই লেখডালে কি কৰিছে এইফালৰ পৰা গৈ এনেকৈ দি গৈ এইফালে গুচি গৈছে গতিকে এইটো এটা বিন্দু গতিকে ইয়াত শূন্য সংখ্যা 3টা হ'ব এই বহুপদটোৰ লেখডালে কি কৰিছে এইটো বিন্দু দুটা বিন্দু ছেদ কৰিছে গতিকে ইয়াৰ শূন্য সংখ্যা হ'ব 2টা নেক্সট আমি কি কৰিম তোমালোকৰ এই বহুপদটোৱে মানে লেখডালে এটা বিন্দু দুটা বিন্দু তিনিটা বিন্দু চাৰিটা বিন্দু গতিকে চাৰিটা বিন্দু কাটিছে ইয়াত শূন্য সংখ্যা হ'ব 4টা এই লেখডালে এটা বিন্দু দুটা বিন্দু তিনিটা বিন্দু কাটিছে গতিকে ইয়াত শূন্য সংখ্যা হ'ব 3টা এইবিলাক অহাৰ চান্সেছ তোমালোকৰ MCQত আছে হ'ব গতিকে এইখিনি হৈছিলে আমাৰ আজি তোমালোকৰ 2.2ৰ যিটো অনুশীলনী আছিলে অনুশীলনীটো তোমালোকৰ মই ইয়াতে এনেকৈ মানে বহীত লিখি নিদিয়াকৈ তোমালোকক মই ধুনীয়াকৈ বুজাই দিলোঁ তোমালোকে নিশ্চয় বুজি পাইছা যদি বুজি পোৱা নাই মোক কমেণ্টত জনাবলৈ নাপাহৰিবা আজি তোমালোকক মই 2.2 এক্সাৰচাইজটো কৰাই দিলোঁ তোমালোকৰ এই আৰম্ভণিখন বাকী মই নেক্সটত আমি তাৰ পিছৰ বস্তু যিখিনি আছে যেনেকৈ ধৰি লোৱা এই বস্তুটো এটা বহুপদৰ শূন্য আৰু সহগৰ মাজৰ যি ৰিলেশ্যনশ্বিপ থাকে আমি সেই ৰিলেশ্যনশ্বিপটো চাম মানে আমি কৰিবলৈ চেষ্টা কৰিম বাকী আজিলৈ আহোঁ ধন্যবাদ